কাইলৈ ৫ ছেপ্টেম্বৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো সমগ্ৰ দেশে উদযাপন কৰিব শিক্ষক দিৱস হিচাপে। কাৰ্বি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ বসতি প্ৰধান তুলনামূলকভাৱে পিছপৰা অঞ্চলৰ এখন বিদ্যালয়ে ব্যতিক্ৰমীভাৱে শিক্ষক দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱস উদযাপনৰ বাবে চাফা কৰিছে বিদ্যালয়ৰ চৌহদ। অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰৰ সহযোগত নিজৰ বাৰীৰ বাঁহ কাটি আনি সাজিবলৈ লৈছে ৰভা। সেই ৰভাৰ তলতে গুৰু শিষ্যৰ মহামিলন ঘটিব আৰু শিক্ষাগুৰুৰ পৰা লাভ কৰা জ্ঞান দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰি শিক্ষক দিৱসৰ দিনা গুৰু দক্ষিণা হিচাপে আগবঢ়াব ছাত্ৰ ছাত্ৰীসকলে। তাৰে আখৰা চলিছে বিদ্যালয় চোতালত। দিৱসৰ আগদিনা দেখা গৈছে কৰ্মব্যস্ততা আৰু এক উখল মাখল পৰিৱেশ। শিক্ষক দিৱস উদযাপনৰ বাবে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ আৰু কৰ্মব্যস্ততা দেখি আনন্দিত হোৱাৰ লগতে গৌৰৱ বোধ কৰিছে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে। গোটেইখিনি কৰিবলৈ আৰু তেওঁলোকৰে মই আজি কৈছিলোঁ তোমালোকে ইমান ডাঙৰকৈ কিয় পাতিছা, ক্লাছ 8ৰ আছে কৈছে আমিতো এইবাৰ যামগৈ, সেইকাৰণে এইবাৰ অকণ ডাঙৰকৈ পাতিছোঁ। প্ৰেক্টিচ কৰাই আছোঁ, কোৰাছ গাব, তাৰপিছত বিভিন্ন ধৰণৰ নৃত্য গীত হ'ব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।